কোনো ইয়াত স্থায়ী নহয় no one's permanent here everyone will have to go today or tomorrow but যি সময় আমি পাইছো সেই সময়ছো আমি সৎ ব্যৱহাৰ কৰিব লাগিব কাৰণ তাহানিৰ পৰা এটি কথা আছে মানুহ জন্ম লাভ কৰে মানুহ মৃত্যুৰ মুখত পৰে কিন্তু ভাল কাম যুগে যুগে অমৰ ভাল কাম যুগে যুগে অমৰ আৰু সেই কাৰণে মহান মনীষীসকলৰ ভাল কামবিলাক আমি স্মৃতিচাৰণ কৰোঁ অতীতক নাযাবা পাহৰি গতিকে সেই অতীতৰ মহান মনীষীসকলৰ যি উল্লেখযোগ্য অৱদান সেই অৱদানবিলাকক লৈ বৰ্তমান চামটোৱে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰে গতিকে সেইকাৰণে মই প্ৰতিগৰাকী উঠি অহা ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক শিক্ষা সংস্কৃতি ক্ৰীড়া কৃষি উদ্যোগ আপুনি সকলো ক্ষেত্ৰতে প্ৰযুক্তি সকলো ক্ষেত্ৰতে আমি পাৰদৰ্শিতা দেখাব লাগিব আৰু পাৰদৰ্শিতা দেখাবৰ বাবে ভগৱানে আমাক বহুতখিনি শক্তি দিছে কেৱল এই শক্তিটো সৎ ব্যৱহাৰ কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি ইয়াৰ জিলিঙত ইয়াৰ যিটো গ্লেজ এই গ্লেজটো আপোনালোকে প্ৰকাশ কৰিব লাগিব অৰ্থাৎ মই ভাবোঁ যে একবিংশ শতিকা এই প্ৰতিযোগিতাৰ পৃথিৱীত আপোনালোকে নিশ্চিতভাৱে নিজক তেনেধৰণে প্ৰস্তুত কৰিব লাগিব আৰু প্ৰতিযোগিতাত অৱতীৰ্ণ নোহোৱাকৈ আপুনি উল্লেখযোগ্য স্থান পাবই নোৱাৰে গতিকে সেইকাৰণে মনটো তেনেধৰণে তৈয়াৰ কৰিব লাগিব আৰু কৰ্ম সংস্কৃতিক বাদ দি কোনো ব্যক্তি কোনো পৰিয়াল কোনো সমাজ উন্নতি দখলাত বগাব নোৱাৰে আৰু কোনোবাই যদি চমু পথেৰে গৈ অসৎ উপায় অৱলম্বন কৰি বস্তুবাদী দৃষ্টিভংগীৰে যদি উন্নতি লাভ কৰে সেই উন্নতি ক্ষণস্থায়ী হয় চিৰস্থায়ী নহয় কাৰণ তাত সমাজত তাৰ প্ৰাসংগিকতা বেছিদিন নাথাকে গতিকে সেইকাৰণে এই পৃথিৱীত আহিছোঁ আমি সকলোৱে পৰিশ্ৰম কৰিবৰ বাবে ৱৰ্ক ইজ ৱৰ্কশ্বিপ ডিউটি ইজ গড কৰ্মই সাধনা কৰ্তব্যই ভগৱান গতিকে এই কথাবিলাক সাধাৰণ কথা নহয় এইবিলাক কথা তাহানিৰ পৰাই আমাৰ মহান মনীষীসকলে আমাক বাৰ বাৰ কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত অধিক চেতনা প্ৰদান কৰাৰ বাবে এই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি গৈছে গতিকে আজি শুভখনত পুনৰবাৰ মই সমবেত সমূহ ৰাইজক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৰঞ্জিত দত্ত ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেখেতে মোৰং ঘৰটোৰ বাবে ৰাইজে কোৱাৰ লগে লগে 10 লাখ টকা তেখেতে আজি তেখেতৰ সাংসদৰ পুঁজিৰ পৰা মোকলাই দিয়াৰ কথা ক'লে দত্ত ডাঙৰীয়া ধন্যবাদটো লৈ লওক মই ধন্যবাদটো নিশ্চয় আপোনাক আৰু এই গোটেই কামখিনিত আন্তৰিকতাৰে আপোনালোকৰ সহযোগিতা আগবঢ়াই আছে সহযোগিতা আগবঢ়াই যাব যিটোৰ কাৰণে তেওঁ দায়বদ্ধ প্ৰতিজ্ঞাবদ্ধ ডক্টৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়া আপোনালোকৰ মৰমৰ